হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ HSLC কম্পাৰ্টমেণ্ট এক্সাম 2025ৰ ৰুটিনখন। অৰ্থাৎ যিসকল তোমালোকে মেট্ৰিক পৰীক্ষা দিছিলা, হয়তো এটা বা দুটা ছাবজেক্ট বা তিনিটা ছাবজেক্টে এক্সাম বেয়া কৰিছা বা পাছ কৰিব পৰা নাই, তেওঁলোকৰ কাৰণে এই এক্সামসমূহ দিয়া হয়। চ' এই বছৰো ঠিক তেনেদৰে এক্সামসমূহ চৰকাৰে পাতিছে। এতিয়া এই ৰুটিনখনত প্ৰকাশ কৰিছে তোমালোকৰ বৰ্ড, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড। ইয়াতে তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব মে, অৰ্থাৎ এই মাহৰ 23 তাৰিখত, শুক্ৰবাৰৰ দিনা। আৰু প্ৰথমে আছে তোমালোকৰ ৰাতিপুৱা 9টাৰ পৰা 12টালৈ। প্ৰথমে আছে অৰ্থাৎ 23 তাৰিখত আছে MIL, অৰ্থাৎ এছামিজ বা তোমালোকে MIL ছাবজেক্ট যিটো লৈছা সেইটো। তাৰপিছতে 1:30টাৰ পৰা 4:30টালৈ আছে সংস্কৃত এইবিলাক। তাৰপিছত 24 তাৰিখত আছে ছ'চিয়েল ছায়েন্স, 26 তাৰিখত আছে জেনেৰেল মেথমেটিক্স, 27 তাৰিখত আছে ইংলিছ। তাৰপিছত ইলেক্টিভ ছাবজেক্টটো আছে ইয়াতে আবেলি এৰাবিক এইবিলাক। তোমালোকে এছামিছো আছে ইলেক্টিভ, এনেধৰণে চাই যাব পাৰা। তাৰপিছতে তোমালোকৰ 28 তাৰিখে আছে জেনেৰেল ছায়েন্স। তাৰপিছত 29 তাৰিখত আছে এডভান্স মেথমেটিক্স, জিঅ'গ্ৰাফী ইলেক্টিভ, হিষ্টৰী, কম্পিউটাৰ ছায়েন্স, কমাৰ্চ এণ্ড আবেলি আছে তোমালোকৰ হিন্দী। চ' এইখিনি আছিলে তোমালোকৰ